ছজনাৰ চৰচৰি এই বছৰ প্ৰথম ছজনা খাবলৈ লৈছোঁ আৰু সেই কাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোককো দেখুৱাম মইনো কেনেকৈ ছজনাৰ চৰচৰি বনাওঁ। দৰ্শকসকল, মই মামনে পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, এই এক পোৱা ছজনা বজাৰৰ পৰা কিনি আনিছে 50 টকা দি। কোমল কিন্তু দেই, একেবাৰে জাল চাল হোৱাই নাই। আৰু এয়া সৰিয়হ 2 চামুচ মই তিয়াই থৈছিলোঁ, বগা সৰিয়হ। আৰু ছজনাখিনি যিহেতু একেবাৰে কোমল, গতিকে অকণমান চাফা কৰি লৈ টুকুৰা টুকুৰকৈ কাটি লওঁ। আৰু এয়া সৰিয়হখিনি প্ৰথমে পেষ্ট বনাই লওঁ। গতিকে এয়া মিক্সি জাৰত দিলোঁ, তাতে নহৰু দিছোঁ, এয়া আদা দিলোঁ আৰু 2টা জলকীয়া দিলোঁ। জলকীয়াকেইটা বৰ জ্বলা, সেইকাৰণে 2টাই দিলোঁ। এতিয়া মই এইখিনি প্ৰথমে পেষ্ট বনাই লওঁ আৰু বনাই এইখিনি এনেকৈ ৰাখি থলোঁ। ছজনাখিনি ভালকৈ চাফা কৰি ল'লোঁ আৰু টুকুৰা টুকুৰকৈ কাটি এয়া ধুই ল'লোঁ। এটা ডাঙৰ পিঁয়াজ লৈছোঁ আৰু এখিলা তেজপাত লৈছোঁ। এতিয়া এয়া কেৰাহী গেছত উঠাই দিলোঁ, অকণমান মিঠাতেল দিলোঁ, দি তাতে শুকান জলকীয়া এটা দিলোঁ আৰু অকণমান গোটা জিৰা দি ফুৰণ দিলোঁ। অকণমান লৰাই দিছোঁ যাতে জিৰাকেইটা ফুটে আৰু জলকীয়াটো অকণমান ৰঙচুৱা হয়। আৰু এতিয়া পিঁয়াজটো পাতল পাতলকৈ কাটি সেইখিনি কেৰাহীত দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ইতিমধ্যে সকলোৱে ৰেচিপি শ্বেয়াৰ কৰিয়ে আছে ছজনাৰ, কিন্তু মই দেৰিকৈ হ'লেও দিছোঁ। দেৰি নহয় অৱশ্যে, ওলাইছেহে। তথাপিও আৰু তেজপাতখিলাও 2 টুকুৰা কৰি তাতে দি দিলোঁ, দি অকণমান সময় এনেকৈ ভাজিলোঁ। আৰু এতিয়া এয়া ছজনাখিনি দি দিলোঁ। এইখিনি অকণমান সময় কম জুইতে এনেকৈ ভাজি আছোঁ। এয়া চাওক আপোনালোকে, মই আলু ইয়াত ব্যৱহাৰ নকৰোঁ, অকল ছজনাই দিম। আৰু এতিয়া ইয়াত জোখ অনুসৰি হালধি পাউডাৰ দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ। যেতিয়া মই সৰিয়হ দি চৰচৰি বনাওঁ বা সৰিয়হ দি কিবা আঞ্জা বনাওঁ, তেতিয়া মই আন মছলা ব্যৱহাৰ নকৰোঁ, কেৱল হালধি আৰু নিমখেই দিওঁ। আৰু এইখিনি অকণমান সময় এনেকৈ ভাজি ল'লোঁ। আৰু এটা ডাঙৰ বিলাহী মই সৰু সৰুকৈ ইতিমধ্যে কাটি লৈছোঁ। এতিয়া সেই বিলাহীখিনিও ইয়াতে মই দি দিম। এয়া অকণমান ভাজি ল'লোঁ, এয়া বিলাহীখিনি দি দিলোঁ। আৰু বিলাহীখিনি দিও অকণমান এনেকৈ লাহে লাহে লৰাই দিছোঁ। আপোনালোকে বাৰু ছজনাৰ চৰচৰি কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। মই একেবাৰে সাধাৰণভাৱে বনাওঁ কিন্তু দেই। এয়া দেখিছেই আপোনালোকে, বিলাহী দি অকণমান সময় ভাজিলোঁ আৰু এতিয়া অকণমান ঢাকনি মাৰি 5 মিনিটমান সময় জুইটো কমাই সিজিব দিম। আৰু এয়া সৰিয়হখিনি পেষ্ট কৰি লৈছিলোঁ, তাতে অলপমান পানী দি লওঁ। পানী দিলে এইখিনি উলিয়াবলৈও সুবিধা হ'ব, গোটেইখিনি ধুনীয়াকৈ ওলাই যাব। আৰু এতিয়া মই 5 মিনিটমান সময়ৰ পাছত এয়া ঢাকনিখন দাঙিলোঁ। বিলাহীখিনিও অকণমান ভজা গৈছে, গতিকে পুনৰ অকণমান লৰাই দিলোঁ এয়া হেতাৰে। আৰু এতিয়া মই ইয়াতে সৰিয়হখিনি দি দিম। এয়া দি দিলোঁ। এতিয়া মিক্সি জাৰটোতে আৰু অলপমান পানী দি দিওঁ, দি পেলাই সেইখিনিও ইয়াতে এয়া দি দিলোঁ। চাওক, অকণমান পানী লাগিব যিহেতু, আৰু অকণমান পানী দি দিলোঁ। আৰু দি হেতাৰে ভালকৈ লৰাই দিছোঁ। এতিয়া এইখিনি মই ঢাকনি মাৰি সিজিবলৈ থৈ দিম আৰু লৰাই নাথাকোঁ, আৰু ঢাকনি মাৰি থৈ দিম কম জুইতে। আৰু এয়া 20 মিনিটমানৰ পাছত খুলিলোঁ, মোৰ ছজনাৰ চৰচৰি হৈ গ'ল। এয়া একেবাৰে আপোনালোকক প্লেটত উলিয়াই দেখুৱাইছোঁ, চাওকচোন। এনেকৈ যে ছজনাত আঠা আঠাকৈ লাগি থাকে সৰিয়হটো, এনেকৈ খাই মই খুবেই ভাল পাওঁ, সেইকাৰণে এনেকৈ বনাইছোঁ। আপোনালোকে যদি জোল বনাই খাই বেছি ভাল পায়, তেতিয়াহ'লে অকণ পানীকেই ৰাখিবও পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। শেষলৈকে চালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এনেকৈ মৰম দি থাকিব।